যেন সকলোকে আশা কৰো সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেচনবোৰ ভালেই চলি আছে। আচলতে ভিডিঅ' বহুত ডিমকৈ থাকি গ'ল। এক্সামৰ আগলৈকে আচলতে বহুত ভিডিঅ' দিয়াৰ প্লেন আছিলে, কিন্তু ডিপাৰ্টমেণ্টৰ কামটো মোৰ প্ৰথম প্ৰায়ৰিটি আৰু বহুত বেছি ব্যস্ত থকাৰ বাবে মই দিব পৰা নহ'ল। বাৰু যি কি নহওক, এইটো আজি যিটো ভিডিঅ' মই দিবলৈ ওলাইছোঁ, এই ভিডিঅ'টো দিয়াৰ আচলতে এইটোৱে আটাইতকৈ ভাল সময় মই ভাবোঁ, যিহেতু এতিয়া এক্সাম পাইছেহি আৰু এই ভিডিঅ'টোতো মই যিখিনি কথা ক'ম সেইখিনি কথা আপোনালোকে এক্সামৰ দিনটোত আপোনালোকক হেল্প কৰিব। আৰু ইয়াৰ আগতে যদি মই বহুত সোনকালে দিলোহেঁতেন, হয়তো এক্সাম আহে মানে আপোনালোকে পাহৰি গ'লহেঁতেন। চ' আজিৰ ভিডিঅ'টো আপোনালোকে বহুতখিনি কথা শিকিবলৈ পাব। ভিডিঅ'টোৰ মাজলৈ সোমাই যোৱাৰ আগতে মই আপোনালোকক কওঁ যে এই ভিডিঅ'টোত যিখিনি কথা মই আপোনালোকক কওঁ, সেই কথাখিনি আপোনালোকে সম্পূৰ্ণ 100% বুজি পালেহে ফ'ল' কৰিব। কিয়নো 100% বুজি নোপোৱাকৈ যদি আপোনালোকে যিখিনি কথা মই কৈছোঁ সেইখিনি যদি ফ'ল' কৰিবলৈ যায়, আপোনালোকৰ কনফিউজন হ'ব। তাৰ বাবে আপোনালোকৰ আৰু ভাল কৰিবলৈ যাওঁতে আপোনালোকৰ মই বেয়া কৰাই হ'ব। গতিকে মই প্ৰথমতে কৈছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। যদি 100% বুজি পায় আপোনালোকে ফ'ল' কৰিব, যদি বুজি নাপায় আৰু আপোনালোকৰ যিসকলে আগতে এক্সাম দিছে, নিজৰ কিবা মেথড আছে, নিজৰ ভাল টেকনিক আছে, এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে যদি নিজৰ কিবা অলৰেডি ভাল কিবা ফৰ্মুলাত নিজে কিবা এটা বনাই লৈছে যে মই এনেকৈ পেপাৰখন কৰোঁ বা এনেকৈ এক্সামত বহোঁ, এনেকৈ ধৰণে প্ৰথমৰ পৰা শেষলৈ পেপাৰখন হেৰি কৰোঁ। চ' তেওঁলোকে নিজৰ যদি আছে, তেওঁলোকে নিজৰখিনি ফ'ল' কৰিব পাৰে। বাকী যিসকলে একদম নতুন এপিয়াৰ হ'ব, তেওঁলোকে ভিডিঅ'টো শেষলৈকে চালে বহুতখিনি আজি নতুন কথা শিকিবলৈ পাব। চ' দেৰি নকৰোঁ, আহক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। চ' আজিৰ ভিডিঅ'টো মই আলোচনা কৰিম কেইটামান পইণ্টৰ ওপৰত, যেনেদৰে আপুনি এক্সামলৈ যাওঁতে কি কি বস্তু লৈ যাব, তাৰপিছত আপোনালোকে কেইটামান নাপাহৰিবলগীয়া কথা, মনত ৰাখিবলগীয়া কথা মই আপোনালোকক ক'ম। তাৰপিছতে ক'ম আপোনালোকক যে আপোনালোকে পেপাৰখন কি ধৰণে আৰম্ভ কৰিব আৰু কি ধৰণে শেষ কৰিব, টাইম মেনেজমেণ্ট কি ধৰণে কৰিব, কি মেথড ইউজ কৰিব। আচলতে মই এইখিনি গোটেইখিনি মই ইউজ কৰা, মই ব্যৱহাৰ কৰা, মই টেকনিক হয় 18 বছৰ এক্সাম দিয়াৰ পৰা যিটো মই কৰি আপুনিকে এটা মোৰ ছিষ্টেম গঢ়ি উঠিছিলে, আৰু সেইটো ইউজ কৰি সেইখিনি ফ'ল' কৰি মই শেষত মই যিকোনো এক্সামত মই টাইম মেনেজ কৰিবলৈ, নিজক মেনেজ কৰিবলৈ, যিখিনি নিজৰ নাৰ্ভাছনেছখিনি আছে সেইখিনি মেনেজ কৰিবৰ বাবে মই এটা মোৰ মানে ফৰ্মুলা নিজে গঢ়ি উঠিছিলে, সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' যিকেইটা পইণ্ট আছে মই সেই পইণ্টকেইটা আপোনালোকক এফালৰ পৰা কৈ যাম, আপোনালোকে মিছ নকৰিব আৰু শেষলৈকে ভিডিঅ'টো চাই যাব। চ' প্ৰথম পইণ্টটো হৈছে কি, আপোনালোকক মই ক'ব ওলাইছোঁ যে আপোনালোকে কি বস্তু আপোনালোকে এক্সামলৈ কেৰি কৰিব, মানে লৈ যাব। ইম্পৰ্টেণ্ট হয় বহুত বেছিক কথা এইকেইটা, কিন্তু বহুতে ফ'ল' নকৰে, আৰু নকৰাৰ বাবে কি হয়, এক্সাম হলত কেতিয়াবা বিপদত পৰে আৰু দিগদাৰ হয়, অসুবিধা হয়। পোনপ্ৰথমে আপোনালোকে এটা আই কাৰ্ড কেৰি কৰিব, যিকোনো ধৰণৰ, আপোনালোকে পান কাৰ্ড, ভোটাৰ কাৰ্ড, আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ বা আধাৰ কাৰ্ড আপোনালোকে কেৰি কৰিব। আৰু লগত আপোনালোকে ফটোগ্ৰাফছ লৈ যাব 4খনমান, বহুত ইম্পৰ্টেণ্ট। এডমিট কাৰ্ডটো অবভিয়াছলি নাপাহৰিব। আৰু তাৰপিছতে আপোনালোকে কি কৰিব, পেন আপোনালোকে এইটো ল'বই বাৰু, কিন্তু আপোনালোকে বহুতে এটা পেন লৈ গুচি যায়। কিন্তু পৰাপক্ষত আপোনালোকে 2টা বা 3টা পেন কেৰি কৰিব, কিয়নো এটা পেন এক্সামত বেয়া হ'লে আপোনালোকৰ তাত আৰু কাকো খুজি থাকিবলৈ বা কোনেও আপোনাক দি থাকিবলৈ কাৰো তাত সময় নাই। তাৰপিছতে আপোনালোকে কি কৰিব, এডাল পেঞ্চিল আৰু এডাল ৰবৰো লৈ যাবলৈ নাপাহৰিব। এই বস্তুটো বহুতে নিনিয়ে। ইয়াৰ কাৰণটো কি, পেঞ্চিল আৰু ৰবৰ কিয় নিব লাগে, এইখিনি মই ভিডিঅ'টোত যেতিয়া নেক্সট পইণ্টকেইটা যেতিয়া আপোনালোকক কৈ যাম, তেতিয়া আপোনালোকে বুজি পাব যে ইয়াৰ ইম্পৰ্টেঞ্চটো কি। চ' এইকেইটা বস্তু আপোনালোকে কেৰি কৰিবলৈ একদম নাপাহৰিব। চ' নেক্সট আপোনালোকক 2 নম্বৰ পইণ্টতে মই 2টা কথা কৈ থওঁ, আপোনালোকে মনত ৰাখিবলগীয়া কথা। এটা হ'ল কি, আপোনালোকে OMR খন ফিল আপ কৰোঁতে, মানে আপোনালোকৰ যেতিয়া নিজৰ ডিটেইলছখিনি যেতিয়া তাত OMR খনত ভৰাব, আপোনালোকৰ কেণ্ডিডেট ডিটেইলখিনি, তাৰপিছত আপোনালোকৰ নিজৰ যিখিনি পাৰ্চনেল ডিটেইলছ আছে, যেনেকৈ আপোনালোকৰ তাত ৰোল নম্বৰ গোল কৰিবলৈ আহিব, সেইখিনি আপোনালোকে কৰোঁতে একদম খুব সাৱধান হ'ব। খুব সাৱধান কিয় হ'ব, আপোনালোকে এই বস্তুটোৱে যদি এটা আপোনালোকৰ গোলো যদি ভুলকৈ কৰে, আপোনালোকৰ এবছৰৰ প্ৰিপেৰেশ্যন আপোনালোকৰ বা 2 বছৰৰ প্ৰিপেৰেশ্যন আপোনালোকৰ অথলৈ যাব। আপোনালোকে আকৌ নেক্সট এটা এটেম্প আপোনালোকৰ অথলৈ যাব। আপোনালোকে আৰু এবছৰ আপোনালোকে পিছ পৰি ৰ'ব। অহা বছৰলৈ হয়তো কিমান পোষ্ট ওলায় কি নোলায় সেইটো ঠিক নাই। চ' আপোনালোকে OMR খন ফিল আপ কৰোঁতে আপোনালোকে খুব হ'ব, কেয়াৰফুল হ'ব। কিয়নো মই আপোনালোকৰ মোৰ এটা এক্সাম্পল কওঁ আপোনালোকক, মই ইয়াৰ আগৰবাৰ যেতিয়া দিছিলোঁ SI এক্সাম, মই আপোনালোকক এই কথাটো মই আগতে কোৱা নাই,
হয়তো কৈছোঁ যদিও মনত নাই পৰা, কিন্তু মই কৈ দিছোঁ আজি কথাটো। মোৰ ভাগৰ সেইবাৰ মোৰ OMRখন ফিল আপ কৰোঁতে ভুল হৈছিলে, আৰু সেইবাৰো মোৰ ভাগৰ পঢ়াবোৰ ভালেই হৈছিলে, হয়তো মই সেইবাৰো ক্লিয়াৰ কৰিলোহেঁতেন, কিন্তু সেইবাৰ মোৰ ভাগৰ OMRখনত মোৰ ৰোল নম্বৰটো ফিল আপ কৰোঁতে ভুল হৈছিলে। আৰু তাৰ কাৰণটো কি আছিলে, মই বহুত মানে চিন্তা কৰি মানে বহুত প্ৰেছাৰত ৰাখি নিজকে কিবা ভাবি মই OMRখন ফিল আপ কৰি আছিলোঁ। চ' আপোনালোকে সেইটো কাম নকৰিব। সেই সময়ত আপোনালোকে কমপ্লিট ফ'কাছটো তাত ৰাখি আপোনালোকে OMRখন ফিল আপ কৰিব, আৰু নিজকে প্ৰেছাৰত নাৰাখিব, টেনশ্যন নল'ব বেছিকৈ। নিজকে শান্ত ৰখাটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট এক্সামত। আৰু আপোনালোকে সেই OMRখন ফিল আপ কৰোঁতে আপোনালোকে কি কৰিব পাৰে, মই যেতিয়া এক্সাম দি পিছত মই কি কৰিব লৈছিলোঁ, মই পেঞ্চিল আৰু ৰবৰ সেইবাবে লৈ যাওঁ। আপোনালোকক মই অলৰেডি কৈছোঁ যে কিয় লৈ যাব লাগে। মই প্ৰথমতে কি কৰোঁ, ধুনীয়াকৈ চাই পেলাই পেঞ্চিলেৰে গোল কৰি লওঁ। পেঞ্চিলেৰে গোল কৰি পেলাই এবাৰ মই ক্ৰছ চেক কৰোঁ যে মই একদম সঠিককৈ বহাইছোঁ নে নাই। তাৰপিছতে যেতিয়া মই ক্ৰছ চেক কৰি ঠিক পাওঁ, তাৰপিছতে মই কলমেৰে মই পেঞ্চিলে গোল কৰা গোলকেইটা কলমেৰে গোল কৰি ৰবৰে তাৰপিছতে পেঞ্চিলটো মোহাৰি দিওঁ। সেই বস্তুটো মই মেথডটো ইউজ কৰোঁ। এইটো বহুত ইফেক্টিভ হয়। আৰু মানে আপোনালোকে যদি OMRখনত আপোনালোকৰ নিজৰ কেণ্ডিডেটছটোৱে যদি আপোনালোকে যদি ভুলকৈ পুট কৰে, ভুলকৈ ভৰাই, আপোনালোকৰ পেপাৰখন আপোনালোকে 100টাৰ ভিতৰত 100টা শুদ্ধ কৰোঁ, একো লাভ নাই, আপোনালোকৰ চব চেচেই। চ' সেইবাবে এইটো বস্তু বহুত ইম্পৰ্টেণ্ট। এইবিলাক কথা আপোনালোক বহুতে নকয়, একদম বেছিক কথা এইবিলাক, কিন্তু চবচে ইম্পৰ্টেণ্ট কথা এইবিলাকে। তাৰ পিছতে আহিব আপোনালোকে পেপাৰখন কেনেকৈ কৰিব, কিমান মাৰ্কছ পাব, কি পাব। যদি আপোনালোকে পেপাৰখনে ভুলকৈ, নিজৰ যদি ৰোল নম্বৰটোৱে ভুলকৈ দিয়ে, আপোনালোকক বাকীখিনি একো মেটাৰ নকৰে, নাহে ফ্ৰেমত। অ'কে, নেক্সট এতিয়া আহিছোঁ আপোনালোকে কি ছিকুৱেঞ্চ ফ'ল' কৰিব। আচলতে আপোনালোকে বুলি নকওঁ, মই ভুল হ'ব আপোনালোকে ক'লে। মই কি কৰিছিলোঁ, আপোনালোকে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি বুজি পায়, যদি কৰিব খোজে, আপোনালোকে কি কৰিব পাৰে, আপোনালোকৰ ছিকুৱেঞ্চটো কি হ'ব মই কৈ দিছোঁ। তাৰ আগতে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে পেপাৰখন পাই পেলাই আপোনালোকে কৰিবলৈ লাগি নাযাব। প্ৰথমতে পেপাৰখন চাই পেলাই আপোনালোকে 2 মিনিট সময় আপোনালোকে কি কৰক, একদম প্ৰশ্নখিনি ভালকৈ চাই যাওক প্ৰথমৰ পৰা। আৰু সেই চাই যাওঁতে আপোনালোকে কি কৰিব, আপোনালোকে যিকেইটা প্ৰশ্ন আপোনালোকে 100% আপোনালোকে চিয়'ৰলি পাৰিম বুলি দেখিছে, আপোনালোকৰ এনচাৰ একদম প্ৰশ্নটো চাই এনচাৰটো মনত পৰিছে, একদম 110% চিয়'ৰ, সেইকেইটা প্ৰশ্ন আপোনালোকে কি কৰক, আপোনালোকে মাৰ্ক কৰক, গোল মাৰ্ক কৰক বা ৰাইট চিন দিয়ক, মাৰ্ক কৰক। একদম গোটেই পেপাৰখনত যিমানকেইটা প্ৰশ্ন আপোনালোকে 100% পাৰিব, সেই প্ৰশ্নকেইটা আপোনালোকে মাৰ্ক কৰি পেলাওক, ঠিক আছে। আৰু এতিয়া মাৰ্ক কৰি যেতিয়া আপোনালোকৰ হৈ যাব, তেতিয়া আপোনালোকে কি কৰিব, আকৌ প্ৰথমলৈ আহি যাওক। আহি পেলাই আপোনালোকে কি কৰক, আপোনালোকে কি কৰিব, মাৰ্কটো কৰিবই, কৰি লগতে আপোনালোকে সেই তাতে যিটো শুদ্ধ এনচাৰটো আপোনালোকে মাৰ্ক কৰি যাব। শুদ্ধ এনচাৰটো মাৰ্ক কৰি যাব। যিকেইটা প্ৰশ্ন 100% আপোনালোকে পাৰে, সেইকেইটা কথা কৈছোঁ মই প্ৰথমতে। চ' আপোনালোকে পাৰে, যিকেইটা প্ৰশ্ন নোৱাৰিলে সেই সময়ত আপোনালোকে নাচাব, মাৰ্ক নকৰিব, এনচাৰত জোৰ নিদিব, আপোনালোকে সময় নষ্ট সেই 2 মিনিটত নকৰিব, ঠিক আছে। 100% যিকেইটা প্ৰশ্ন পাৰে সেইকেইটা প্ৰশ্ন আপোনালোকে মাৰ্ক কৰক। তাকো আপোনালোকে কি কৰিব, 100% পঢ়াৰ ভিতৰতো আপোনালোকে পোনপ্ৰথমে আপোনালোকে যেতিয়া আপোনালোকে মাৰ্ক কৰিলে, মাৰ্ক কৰাৰ পিছত আপোনালোকে প্ৰথমলৈ আহিব। আহি পেলাই কি কৰিব, প্ৰথমতে আপোনালোকে যিকেইটা প্ৰশ্ন জিকে প্ৰশ্ন, মানে যিকেইটা প্ৰশ্ন কৰিবলগীয়া নহয় বা ছল্ভ কৰিবলগীয়া নহয়, যেনেকৈ ৰিজনিং হ'ল, মেথছ হ'ল, কেতিয়াবা ইংলিছৰো কম্প্ৰিহেনশ্যন থাকে, সেইবোৰ থাকে, সেইখিনি বস্তু আপোনালোকে ছল্ভ কৰিবলগীয়া বস্তু, সেইখিনি বস্তুৰ কথা মই কোৱা নাই। মাৰ্ক কৰাৰ ভিতৰত যিকেইটা প্ৰশ্ন যিকেইটা প্ৰশ্ন মানে একেবাৰতে হৈ যায়, সেইকেইটা প্ৰশ্ন আপোনালোকে যিহেতু এনচাৰো আপোনালোকে মাৰ্ক কৰি থৈছে, আপোনালোকে পেঞ্চিলেৰে, ঠিক আছে, পোনপ্ৰথমে পেঞ্চিলেৰে আপোনালোকে OMRখনত দিয়ক, গোল কৰক, মানে এনচাৰবিলাক গোল কৰক সেই পঢ়া প্ৰশ্নকেইটাৰ। তাৰপিছত আপোনালোকে এবাৰ ক্ৰছ চেক কৰক যে আপোনালোকে যিটো এনচাৰ আপোনালোকে কুৱেশ্যন পেপাৰখনৰ মাৰ্ক কৰিছিলে, সেইটোকে আপোনালোকে পেঞ্চিলেৰে OMRখনৰ মাৰ্ক কৰিছে নে নাই, সেইটো আপোনালোকে ক্ৰছ চেক কৰক। সেই বস্তুটো চেক কৰাৰ পিছত যেতিয়া আপোনালোকে পাব যে ঠিক আছে, চব ঠিক আছে, এতিয়া মই কলম ইউজ কৰিব পাৰোঁ, আপোনালোকে কলমেৰে সেই গোটেইখিনি আপোনালোকে গোল কৰি দিয়ক, ফাইনেল কৰিব লওক, ঠিক আছে। কৰাৰ পিছত আপোনালোকে আৰু এটা কাম যেতিয়া আপোনালোকে কৰিবলৈ নাপাহৰিব, কি কৰিব, আপোনালোকে যিকেইটা প্ৰশ্ন আপোনালোকে মাৰ্ক কৰিছিলে, মাৰ্ক কৰা কেইটাৰ ভিতৰত আপোনালোকে যেতিয়া এতিয়া কৰিলে, সেই কৰাকেইটা আপোনালোকে ডাবল মাৰ্ক কৰি দিয়ক, যাতে আপোনালোকৰ পাছত কনফিউজন নহয় যে কি কৰিলোঁ মই, কি নকৰিলোঁ। চ' আপোনালোকে যিকেইটা প্ৰশ্ন কৰিলে, কৰাকেইটা আপোনালোকে মাৰ্ক কৰি দিয়ক। আপোনালোকে যদি গোল কৰিছিলে, আপোনালোকে আকৌ এটা এনেকৈ ৰাইট চিন দি দিয়ক, বা যদি এটা ৰাইট চিন দিছিলে 2টা ৰাইট চিন দি দিয়ক, বা যদি আপোনালোকে যিধৰণে আপোনালোকে বুজিব পাৰে, যিধৰণে আপোনালোকৰ সুবিধা হয়, সেইধৰণে নিজৰ মতে আপোনালোকে সেই বস্তুটো প্ৰথম অৱস্থাত আপোনালোকে সেই বস্তুটো কৰি ল'ব। অ'কে, চ' পোনপ্ৰথমে আপোনালোকে সেইটো কাম কৰি লোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰে, মোৰ ভাগৰ ছিকুৱেঞ্চটো মই কৈছোঁ আপোনালোকক। মই কি কৰিছিলোঁ, প্ৰথমতে মই তেনেধৰণে পঢ়া যিকেইটা জিকে মই 100% পাৰিছিলোঁ, সেইকেইটা কৰি লৈছিলোঁ।
তাৰপিছতে মই ইংলিছখিনি কৰি লৈছিলোঁ। ইংলিছখিনিও তেনেকৈ আপোনালোকৰ যদি ডিটাৰমিনাৰ্ছ প্ৰিপজিশ্যন সেইখিনি থাকে, সেইখিনিও একেচাতে ওলাই যোৱা বস্তু হয়, তাতো একো মাথা মাৰিবলগীয়া একো নাথাকে। সেইকেইটা বস্তু মই ইংলিছখিনি মই প্ৰথমতে মানে ছেকেণ্ডত কৰি লৈছিলোঁ। জিকেখিনি কৰাৰ পিছত ছেকেণ্ডত কৰি লৈছিলোঁ। মানে যিখিনি জিকে মই 100% জানো পাৰোঁ সেইখিনি কৰি লৈছিলোঁ প্ৰথমতে। তাৰপিছতে মই ইংলিছখিনি কৰি লৈছিলোঁ। আপোনালোকক সেইটো কাম কৰিব পাৰে। ইংলিছখিনি আপোনালোকে কৰি লওক। ইংলিছখিনি কৰি হোৱাৰ পাছত যিখিনি মানে জানে, মই এতিয়া কমপ্লিট জনাৰ কথা কৈ আছোঁ দেই। আপোনালোকে যিখিনি 100% জানে সেইখিনি জনাৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে ইংলিছখিনি কৰিলে। তাত কৰাৰ পাছত নেক্সট আপোনালোকে যিটো প্ৰিফাৰ কৰে, ৰিজনিং প্ৰথমতে প্ৰিফাৰ কৰে বা মেথছ প্ৰথমতে প্ৰিফাৰ কৰে, আপোনালোকে যিকেইটা একদম মানে জানে আপোনালোকে সেইকেইটা এটা এটাকে কৰি যাওক। এতিয়া আৰু গোটেইগাল মাৰ্ক কৰি তেনেকৈ কৰিলে নহ'ব। আপোনালোকে কি কৰিব, এটা এটাকে ৰিজনিং আপোনালোকে বোলে এইটো মই পাৰিম, এইটো যিটো পাৰিব আপোনালোকে সেইটো পাৰিব, মাৰ্ক কৰিব। মাৰ্ক কৰি পেলাই আপোনালোকে যদি চলিউশ্যন উলিয়াব লাগে আপোনালোকে কৰিব লাগে, কৰিব। সেই সময়ত আপোনালোকক মই যে কৈছোঁ আপোনালোকে পেঞ্চিল আৰু ৰবৰ আপোনালোকে কিয় নিব লাগে বুলি কাম দিব। কিয় কাম দিব গম পাইছেনে? আমাৰ এক্সামবিলাকত প্ৰায়ে কি হয়, এক্সট্ৰা চিট দিয়া নহয়। কেতিয়াবা কি হয়, লাষ্টৰ ফালে ইমানমান জেগা দিয়ে, তাতে কৰিব লাগে। আৰু তাত আপোনালোকে যদি কলমেৰে কৰি দিয়ে, আপোনালোকৰ পিছত আকৌ কৰিবলৈ জেগা নহয়। এটা বা দুটা অংক বা ৰিজনিং কৰাৰ পিছত আপোনালোকৰ জেগা খতম হৈ যাব। তো আপোনালোকে কি কৰিব, তাত পেঞ্চিল ইউজ কৰিব। আপোনালোকে পেঞ্চিল ইউজ কৰিলে এটা প্ৰশ্ন আপোনালোকৰ অংক যেনিবা ৰিজনিং আপোনালোকে কৰিলে, আপোনালোকৰ চলিউশ্যন ওলালে বা যি হ'ল, আপোনালোকে ওলালে নোলালে এইটো পিছৰ কথা। আপোনালোকে মোহাৰি পেলাই আকৌ পুনৰ আপোনালোকে বেলেগ এটা প্ৰশ্ন তাতে আপোনালোকে কৰিব পাৰিব। সেই বস্তু আপোনালোকে ইউজ কৰিব পাৰে, বহুত হেল্পফুল হ'ব আপোনালোকক। মই কৈছোঁ এইখিনি কথা আপোনালোকক নকয় বহুতে, কিন্তু মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক কৈছোঁ। ত' সেই সময়ত আপোনালোকৰ সেই পেঞ্চিল আৰু ৰবৰডাল বহুত কাম দিব, আপোনালোকক বহুত কাম দিব। চ' তেনেধৰণে আপোনালোকে কি কৰিব, ৰিজনিং বা মেথছ আপোনালোকে যিটো প্ৰিফাৰ কৰে প্ৰথমতে কৰি লওক। তাৰপিছত আপোনালোকে দুইটা মানে প্ৰথমতে ৰিজনিং বা মেথছ বা প্ৰথমতে মেথছ বা ৰিজনিং যিটো কৰে কৰি পেলাই আপোনালোকে যেতিয়া আপোনালোকৰ কৰি হৈ গ'ল, হোৱাৰ পিছত আপোনালোকৰ এতিয়া কি হ'ল, আপোনালোকৰ যিখিনি জিকে 100% আপোনালোকে জানে সেইখিনি হৈ গ'ল। ইংলিছ যিখিনি 100% জানে আপোনালোকৰ সেইখিনি হৈ গ'ল। আৰু ৰিজনিং যিকেইটা আপোনালোকে এনেও ওলাব, আপোনালোকে কৰিলে ওলালে, যিকেইটা নোলায় আপোনালোকে এনেও নোলালে। চ' আপোনালোকে নোৱাৰাকেইটাত ইংলিছ মেথছ আৰু ৰিজনিং আপোনালোকে যিকেইটা একদম নোৱাৰে, একদম মানে চলিউশ্যন ওলোৱা নাই, আপোনালোকে সেইকেইটাত আপোনালোকে বহুত সময় নিদিব। আপোনালোকে চাব যে আপোনালোকে যদি ৰিজনিংটো কৰোঁতে যদি আপোনালোকৰ বহুত সময় লৈছে, তেন্তে আপোনালোকৰ মানে সময় মিলোৱাটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ টাইম মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট। যিহেতু এবাৰ নেগেটিভ মাৰ্কিঙো দিছে, আপোনালোকে ভুল হ'লেতো আপোনালোকৰ সেইটোতো এটা কথা আছেই। সেইটো পিছত মই আপোনালোকক ক'ম তাৰ বিষয়ে এটা কথা। কিন্তু আপোনালোকে যিটো বস্তু নোৱাৰে, যিটো ৰিজনিং বা যিটো মেথছ আপোনালোকে নোৱাৰে, সেইটোত আপোনালোকে টাইম নষ্ট নকৰিব। আপোনালোকে খুব বেছি এটা ৰিজনিং মেথছত আপোনালোকে 1 মিনিট 1.5 মিনিট সময় ইউজ কৰক। যদি নোৱাৰিছে বা নাই ওলোৱা, নিজৰ ওপৰত মানে ফ্ৰাষ্ট্ৰেটেড নহ'ব আৰু তাত লাগি নাথাকিব। আপোনালোকে নেক্সট কিবা এটাত লাগক, নোৱাৰাকেইটাত লাগি নাথাকিব। কিছুমান কুৱেশ্যন এনেকুৱা তাত এক্সামত থাকেই, প্ৰতিটো এক্সামতে, যিবিলাকে আপোনালোকে সময় নষ্ট কৰিবৰ বাবেই দিয়ে, আপোনালোকৰ মাথাটো নষ্ট কৰিবৰ বাবেই দিয়ে। থাকেই, প্ৰতিটো এক্সামত থাকে, মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। গতিকে আপোনালোকে যিটো বস্তু আপোনালোকে টান পাইছে, সেইটো বস্তু সকলোৱে টান পাইছে। যদি পঢ়ি যোৱা সকলৰ কথা কৈছোঁ মই, নপঢ়াসকলৰ বাবেতো সকলোৱে টান। যিসকলে পঢ়ি গৈছে, পঢ়ি পেলাইও যদি আপোনালোকে টান পাইছে কিবা এটা বস্তু, লাগিলে মেথছে হওক, জিকে হওক, ৰিজনিঙে হওক, সেই বস্তুটো চবেই টান পাইছে, সকলোৱে টান পাইছে। চ' আপোনালোকে সেইটো ভাবি আপোনালোকে নিজকে মানে টেনশ্যন নিদিব, আপোনালোকে ফ্ৰাষ্ট্ৰেটেড নহ'ব, সেইখিনি কাম নকৰিব। চ' সেই বস্তুকেইটা আপোনালোকে তেনেধৰণে পেপাৰখন প্ৰথমতে কৰি লওক, ঠিক আছে? চ' এইখিনি কৰাৰ পিছত আপোনালোকে চাব যে আপোনালোকৰ সময়টো অলৰেডি চমু চাপি আহিছে। আৰু এক্সামৰ আগতে বহা ক'লে গম পায় যে এক্সামৰ টাইম কিমান সোনকালে যায়। চ' আপোনালোকে শেষত হয়তো আপোনালোকৰ এইখিনি গোটেইখিনি কৰাৰ পিছত মই যিধৰণে ক'লোঁ, আপোনালোকে কৰাৰ পিছত আপোনালোকৰ সময়ত হাতত হয়তো 5 মিনিটমান সময় বাচি থাকিব। সেই সময়ত আপোনালোকে আৰু বেছি ফ'ৰ্চ কৰি কিবা কৰি লৰালৰি কৰি, আমি যেনেকৈ আগতে গ্ৰেজুৱেশ্যনত বা মেট্ৰিকত বা এক্সামত একদম পূৰা ফুল স্পীডত সেই সময়ত লিখা হয়, সেইবিলাক কৰাৰ প্ৰয়োজন নাই। আপোনালোকে নিজকে চাওক যে আপোনালোকে কিমান কৰিলে, কিমাননো পাব পাৰে, আপোনালোকে কিমান উঠিব পাৰে, কিমান 100% শুদ্ধকৈ কৰিছে। চ' কি প্ৰশ্ন আপোনালোকে নোৱাৰিলে সেইখিনি চাওক, যাতে আপোনালোকে নেক্সট আপোনালোকে ঘৰতে সেইখিনি চাব পাৰে। তাৰ ৰিলেটেড প্ৰশ্ন, তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে চাব পাৰে। সেইখিনি আপোনালোকে চাওক, যাতে নেক্সটতো আপোনালোকে এক্সামটোৰ পৰা আপোনালোকে বহুতখিনি কিবা শিকি পেলাই আপোনালোকক কাম দিয়ে। চ' তেনেধৰণে আপোনালোকে চাওক। প্ৰতিটো এক্সামৰ পৰা আপোনালোকে কিবা শিকিব পাম বুলি, পাছ কৰোঁ বা নকৰোঁ সেইটো পিছৰ কথা। যিহেতু কম্পিটিশ্যন বহুত টাফ, বহুত কেণ্ডিডেট, সেইটো এটা বেলেগ এটা কথা। কিন্তু প্ৰতিটো এক্সামৰ পৰা আপোনালোকে কিবা এটা শিকিব পাম বুলি, নতুন প্ৰশ্ন এটা শিকিব পাম বুলি
এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব বুলি আপোনালোকে যাওক, তেনেধৰণে যাওক। বেছিকৈ নিজকে টেনশ্যন নিদিব। এক্সাম ভাল হওক বেয়া হওক এইটো এটা বেলেগ কথা। মানে জীৱনটো অকল এক্সাম বা কম্পিটিটিভ এক্সাম বা চাকৰি বুলি নহয়, জীৱনটো বহুত ডাঙৰ হয়। চ' এইখিনি কথাকে ক'লোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা এটা শিকিবলৈ পাইছে। আৰু আশা কৰোঁ মই আপোনালোকক বুজাব পাৰিছোঁ। আচলতে এইখিনি বস্তু কিবা এটা ভাল পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বা কিবা এটা এনিমেশ্যনৰ থ্ৰুৱেদি বুজাব পাৰিলে ভাল, কিন্তু যিহেতু মই সেইখিনি নাজানো আৰু মই এইখিনি সময়ো নাই, গতিকে মই যিমান পাৰিছোঁ মুখেৰে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে কিবা নহয় কিবা এটা শিকিবলৈ পাইছে। আৰু যদি আপোনালোকৰ কিবা জানিবলৈ মন আছে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম। গোটেইখিনি যি পাৰোঁ মই আপোনালোকক পাৰিলে ভিডিঅ' দি দিম বা নহ'লে ইনষ্টাগ্ৰামত লাইভ আহি হ'লেও কৈ দিম। বাকী ভালে থাকক, প্ৰিপেৰেশ্যন কৰি থাকক। এক্সাম বহুত দিন নাই আৰু এতিয়া আৰু মানে ফাং ফুংবিলাক বাদ দিয়ক। সম্পূৰ্ণ আপোনালোকে ঘৰত সোমাই পেলাই পঢ়া শুনা কৰক। আৰু কিবা থাকিলে সুধিব। নতুন এটা ভিডিঅ'ত লগ পাম, সোনকালে বুলি নকওঁ, কেতিয়া পাওঁ ঠিক নাই, কিন্তু লগ পাম। ভালকৈ থাকক। জয় হিন্দ, জয় অসম।